আজি মোৰ ভিডিঅ'টোত শৰাইঘাটৰ কিতাপৰ পৰা গ্ৰন্থ আৰু লেখকৰ ওপৰত দিম। এইবিলাকৰ ওপৰত পৰীক্ষাত বহুতখিনি কুৱেশ্যন অহা দেখা যায়। হে গাইজ, গুড মৰ্ণিং। সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি শনিবাৰ, এতিয়া 11টা বাজিলে, 10:59 হৈছে, 1 মিনিট আছে, 11টা বাজিব হ'ল। আৰু আজি পঢ়াৰ ব্লগ বুলি নহয় মানে, আৰু আজিৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গাটো একেবাৰে ভাল নহয়, আপোনালোকক মই কালি ব্লগত জনাইছিলোঁৱে। আজি আৰু বেয়া। ৰাতিপুৱা মই বিশ্বাস কৰে নে নাই নাজানো, মই 9:45 মানত উঠিছোঁ। মোৰ ইমানেই মূৰ বিষ মানে সাংঘাতিক মূৰ বিষ। মানে মোৰ যিটো চশমাখন ভাগিলে, 2খন চশমাই ভাগিলে, তো মানে মোবাইলতে পঢ়োঁ ন, মানে ভিডিঅ' চাই মেলি বা ভিডিঅ'ও বনাওঁ বা এডিট কৰোঁ বা থাম্বনেইলো বনাওঁ, তো মানে মূৰৰ বিষ বেয়াকৈ হৈ গৈছে। ইমানেই মূৰৰ বিষ হৈছে নহয়, ৰাতিপুৱা উঠিব পৰা নাই। আনকি মই হাজবেণ্ড কামলৈ যাওঁতেও গম নাপাওঁ, ইমানেই মোৰ মূৰৰ বিষ, তো বহুত বেছি মূৰৰ বিষ। এতিয়া জাষ্ট উঠিছোঁ, উঠি পিনে মুখ ধুই চাহ খালোঁ। চাহ খাই কিতাপ পঢ়োঁ বুলি ভাবিলোঁ। আৰু কালি ৰাষ্ট্ৰীয় প্ৰতীকটো অকণমান, কালি মই একোৱেই নপঢ়িলোঁ। ৰাষ্ট্ৰীয় প্ৰতীকটো যে পঢ়িছিলোঁ সেইখিনি পঢ়িলোঁ, আৰু তাৰ পৰা একো পঢ়িব নোৱাৰিলোঁ। মাথাটো মোৰ বহুত বেছি বিষালে। আৰু হাজবেণ্ডে ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে মানে বহুত দূৰলৈকে যাব, মানে অলপমান দূৰলৈ গ'লে ধুনীয়াকৈ নেটটো পায়, ঘৰত নেটটো ভালকৈ নাপায়, তো হাজবেণ্ডে আপলোড কৰিলে ভিডিঅ'। তাৰপিছত এতিয়া পঢ়িব বহিছোঁ বিচনাতে। দেখিছেনে, টেবুলতো আজি পঢ়া নাই। পাছত ভাল পালে পঢ়িম বুলি এতিয়া মই বিচনাতে অকণমান পঢ়োঁ। ৰাষ্ট্ৰীয় প্ৰতীকখিনি যে কালি পঢ়িলোঁ সেইখিনি অকণমান ৰিভাইজ কৰি চাওঁ মনত আছেনে নাই। আৰু এনেকৈ মোৰ ব্লগটো কণ্টিনিউ কৰি যাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। প্ৰত্যেকটো ভিডিঅ'ৰ দৰে বহুত বেছি মৰম দিব। তেন্তে ব'লক। দেখিছা নহয় কেনেকৈ পঢ়িছোঁ। আজি একদম মোৰ পিটিকি পঢ়িব লগা অৱস্থা হৈছে। নপঢ়িলেও যে নহয়, সেইটো কাৰণেই পঢ়িছোঁ। আৰু বহুতে মোৰ এই কিতাপখনৰ বিষয়ে সুধি আছে। মই কেইবাটাও ভিডিঅ'ত অলৰেডি কৈছিলোঁৱে, তথাপিতো আজিৰ ভিডিঅ'টোত কৈ দিছোঁ। মোৰ কিতাপখনৰ নাম হৈছে শৰাইঘাট অসমীয়াৰ 2023 বুক হয়। এতিয়া 2024খনো ওলালে। আপোনালোকে 2024খনেই কিনিব, কাৰণ ৰিচেণ্টলি হৈ যোৱা কিছুমান ঘটনা তাতে এড কৰা থাকিব। ইয়াতে ৰিচেণ্টখিনি নাইকিয়া। সেইটোৱে মই ক'ব বিচাৰিছিলোঁ। সকলোৱে যিহেতু কমেণ্ট কৰি আছে সেইবাবে কৈ দিলোঁ। এটা কমেণ্ট খুব পাই আছিলোঁ, বা আপোনাৰ ওচৰত কি কিতাপ আছে। মোৰ ওচৰত অকল এইখনেই কিতাপ আছে, আৰু মই ক্লাছ 6-7ৰ কিতাপবিলাক গোটাব লাগিব। 6লৈকেতো মই লিখিলোঁ, 7, 8, 9, 9খিনি মোৰ ওচৰত আছে। 7, 8খিনি গোটাব লাগিব। আৰু লগতে তেনেকৈ কিতাপ মানে আগৰ সেই স্কুলৰ কিতাপে পঢ়িম। কিতাপ বুলিবলৈ মোৰ এইখনেই আছে, আৰু মই SPK পেইড ক্লাছ লৈ থোৱা আছে, সিমানখিনিয়ে। বেলেগ কিতাপ মোৰ ওচৰত একো নাইকিয়া। আৰু এগৰাকী সুধিছিলে, বা আপুনি কিমান টাইম পঢ়ে? মোৰ কোনো টাইম নাই। মই যেতিয়াই ফ্ৰী টাইম পাওঁ, যেতিয়াই মোৰ ল'ৰাটো শুৱে, যেতিয়াই মই অকণমান হ'লেও টাইম পাওঁ, সেইখিনি সময়তে মই পঢ়োঁ। এইখিনি মোৰ সঠিক টাইম টেবুল বুলি নাই। খালি এখন মই চিডিউল বনাই লৈছোঁ যে প্ৰত্যেক দিনাই প্ৰত্যেকটো ছাবজেক্ট মই মানে অলপ হ'লেও মানে পঢ়িম বুলি, সেইটো চিডিউল বনাই লৈছোঁ, সিমানখিনি। আৰু এতিয়া কালি ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে গম পাই যে মই GK হওক, প্ৰতিটো ছাবজেক্ট মানে মই পাৰ্ট কৰি লৈছোঁ, টপিক ৱাইজত ভাগ কৰি লৈছোঁ। যেনে নেশ্যনেল পাৰ্ক আজি কৰিলোঁ, কাইলৈ মই মন মন্দিৰৰ ওপৰত কৰিলোঁ, সেনেকৈ মই সকলোখিনি ভাগ কৰি লৈছোঁ। তেনেকৈ কৰিলে মোৰ সুবিধা হ'ব। আৰু তেনেকৈ প্ৰত্যেকটো ছাবজেক্ট মই ভাগ কৰি লৈছোঁ। কালি GKখিনি আপোনালোকক মই দি দিলোঁ, কেনেকৈ ভাগ কৰিলোঁ। আজি মই মেথছখিনি দি দিছোঁ, কাইলৈ মই ৰিজনিংখিনি দিম। তেনেকৈ মই আপোনালোককো শ্বেয়াৰ কৰি দিম, আপোনালোকে যদি বিচাৰে তেনেকৈ কৰিব পাৰে। এতিয়া বাজিছে 1টা, আৰু ল'ৰাটোক এতিয়া মই খুৱাই ল'লোঁ। ই আজি ভাতো খোৱা নাই, গম পায়নে। ইমান মানে ল'ৰাটোৰ ভাত পানী খোৱাত ইমান বেয়া নহয় মানে। আপোনালোকৰ ল'ৰা ছোৱালী তেনেকুৱা নেকি বাৰু? প্লিজ কমেণ্টত জনাবচোন। আৰু মানে ভাত খোৱাবৰ বাবে কি কৰে বাৰু? আমাৰ ই মানে একেবাৰে ভাতৰ নামটোকে নলয়। তো মোৰ বৰ মানে একদম দিগদাৰ, টেনশ্যন হৈ গৈছে। অকণো ভাত নাখায়। যিহেতু 1টা বাজিলে ভাত নোখোৱাকৈ শুই গ'ল, মানে একদম ভাত পানী খাবলৈ মন নকৰে। তাকে চাওঁ, ৰাষ্ট্ৰীয় প্ৰতীক আহিছে। ৰাষ্ট্ৰীয় প্ৰতীকটো হৈ গ'ল। আজি কি পঢ়োঁ তাকে চাওঁ। মোৰ যিটো আছাম হিষ্ট্ৰীটো সেই PDF-ৰ দ্বাৰা কমপ্লিট হৈছে, তথাপিতো মই আকৌ মানে কিতাপৰ পৰা কুৱেশ্যন আনচাৰবিলাক উলিয়াই পঢ়িম বাৰু। তথাপিতো আজি মই আপোনালোকৰ গ্ৰন্থ আৰু লেখকখিনিৰ ওপৰত দি দিম বুলি ভাবিছোঁ। এইপিনে আহুতি 1962, অম্বিকাগিৰি ৰায়চৌধুৰী, আচুফুল হেমবৰুৱা,
অভিযাত্ৰী 1992 চনত নিৰুপমা বৰগোহাঁই, অচিনা 1964 চনত অমূল্য বৰুৱা, অচিনাকি চীন হেমাংগ বিশ্বাস, আধা কত কথা ইত্যাদি 2001 তিলক হাজৰিকা, আধা লেখা দস্তাবেজ 1988 মামণি ৰয়ছম গোস্বামী, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী 1936 চনত ডিম্বেশ্বৰ নেওগ, আধুনিক গল্প সাহিত্য 1965 ত্ৰৈলোক্যনাথ গোস্বামী, এডলফ হিটলাৰ 1982 সত্যেন বৰকটকী, অঘৰী আত্মাৰ কাহিনী 1962 ছৈয়দ আব্দুল মালিক, আহোমৰ দিন 1918 সূৰ্যকুমাৰ ভূঞা, আহোমৰ দিন হিতেশ্বৰ বৰবৰুৱা, আই 1960 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আকাশবন্তি 1976 চনত নীলিমা দত্ত, অলকালৈ চিঠি 1969 চনৰ হলিৰাম ডেকা, আমেৰিকাত মিছনাৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম 1983 চনৰ হেৰম্বকান্ত বৰপূজাৰী, আনন্দৰাম ঢেকিয়াল ফুকন জীৱন চৰিত্ৰ, গুণাভিৰাম বৰুৱা 1880 চন, আনন্দে নধৰে হিয়া 1976 চন লক্ষ্মীনাথ ফুকন, অনন্যা প্ৰান্তৰ মুদিনী চৌধুৰী, আন্ধাৰত নিজৰ মুখ 1991 নগেন শইকীয়া, অন্তৰীপ 1966 ভৱেন্দ্ৰনাথ শইকীয়া, অনুৰাধাৰ দিশ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী 1898, অন্য যুগ অন্য পুৰুষ দেৱেন্দ্ৰনাথ আচাৰ্য আপোন সুৰ, যতীন্দ্ৰনাথ দুৱাৰা, অৰ্ঘাৱলী বেণুধৰ শৰ্মা, অৰুণোদয় ধলফাট, বিৰিঞ্চি কুমাৰ বৰুৱা, অসমৰ জনজাতি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, অশান্ত ইলেক্ট্ৰন সৌৰভ কুমাৰ চলিহা এইখন অশান্ত ইলেক্ট্ৰন, প্ৰশান্ত প্ৰহৰ কাঞ্চন বৰুৱা, আশীৰ্বাদৰ ৰং অৰুণ শৰ্মা, অসীমত যাৰ হেৰাল খেমা কাঞ্চন বৰুৱা, অসমীয়া আৰু ইংৰাজী অভিধান মাইলছ ব্ৰনছন, অসমীয়া ভাষা আৰু সংস্কৃতি বিৰিঞ্চি কুমাৰ বৰুৱা। আপোনালোকে চনবোৰ চাই ল'ব নিজে। অসমীয়া ভাষাৰ ব্যাকৰণ নাথান ব্ৰাউন, অসমীয়া চন্দ্ৰশিল্পৰ ভূমিকা নৱকান্ত বৰুৱা, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হীৰেণ গোহাঁই, অসমীয়া কবিতাৰ চন্দ্ৰ মহেন্দ্ৰ বৰা, অসমীয়া খণ্ড বাক্য কোষ বেণুধৰ ৰাজখোৱা, অসমীয়া ল'ৰাৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস প্ৰফুল্ল মহন্ত, অসমীয়া নাট্য সাহিত্য সত্যেন্দ্ৰ নাথ শৰ্মা, অসমীয়া সাহিত্যৰ বুৰঞ্জী দেৱেন্দ্ৰনাথ বেজবৰুৱা, অসমীয়া সাহিত্যৰ ৰূপৰেখা মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মা, অসমৰ বাতৰি কাকত এটি ৰূপৰেখা প্ৰফুল্ল চন্দ্ৰ বৰুৱা, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠানসমূহ ডক্টৰ দেৱব্ৰত শৰ্মা, অসমৰ লোক সংস্কৃতি বিৰিঞ্চি কুমাৰ বৰুৱা, আত্মানুসন্ধান হোমেন বৰগোহাঁই, বহল ব্যাকৰণ সত্যনাথ বৰা, বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি হেমচন্দ্ৰ বৰুৱা, বন্দুকা বেহাৰ, তাৰ পৰা এইপিনে আছে বনফুল যতীন্দ্ৰনাথ দুৱাৰা, বাৰভূঞাৰ চমু বুৰঞ্জী নকুল চন্দ্ৰ ভূঞা, বেলিমাৰ লীলা গগৈ, বিপন্ন সময় মুদিনী চৌধুৰী, বন্দুকী চন্দ্ৰেৰে অম্বিকাগিৰি ৰায়চৌধুৰী, বতাহত কৌৰ গধূলি গোপাল, হীৰেণ গোহাঁই, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য অজিত বৰুৱা, বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা, চেনাবৰ শ্ৰুতৰ মামণি ৰয়ছম গোস্বামী, চিন্তানল কমলাকান্ত ভট্টাচাৰ্য, কংগ্ৰেছৰ কাছী আলি, বেণুধৰ শৰ্মা, কিউপিট আৰু চাইকী হেমবৰুৱা, দশম শ্ৰীমন্ত শংকৰদেৱ, দঁতালহাতীৰ উয়ে খোৱা হাওদা, মামণি ৰয়ছম গোস্বামী, ডাৱৰ আৰু নাই, যোগেশ দাস 150 বছৰ অসমীয়া সংস্কৃতিৰ এভুমুখী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দেওলাংখুই, ৰীতা চৌধুৰী, দেৱী, নিৰ্মল বৰদলৈ, ধন্য নৰ, তনু ভাল, আব্দুল মালিক, দহিকতৰা, ৰঘুনাথ চৌধুৰী, দূৰবীন, বেণুধৰ শৰ্মা, এধানী, মাহী হাঁহি, মহিম বৰা, ঈশ্বৰী, জখমী জাতীয় অন্যান্য, মামণি ৰয়ছম গোস্বামী, এই নদী এৰি মহেন্দ্ৰ বৰুৱা, এজাক মানুহ এখন অৰণ্য, গজেন্দ্ৰ উপাখ্যান, দুৰ্গেশ্বৰ বৰঠাকুৰ, গাঁওবুঢ়া পদ্মনাথ গোহাঁই বৰুৱা, গৰমা কুঁৱৰী, নৱকান্ত বৰুৱা, গোলাম, সৌৰভ কুমাৰ চলিহা, গঙা চিলনীৰ পাখি, লক্ষীনন্দন বৰা, গুণমালা শংকৰদেৱ, জ্ঞানমালিনী, মফিজুদ্দিন আহমেদ হাজৰিকা, হালধীয়া চৰাই, বাওধান খাই হোমেন বৰগোহাঁই, হেঙুল, আকাশ কলা, চাইকেল এজন আৰোহী, হীৰেণ গোহাঁই, হেমকোষ হেমচন্দ্ৰ বৰুৱা, সেই অৰণ্য হে মহানগৰ, নৱকান্ত বৰুৱা, ইজৰাইল হেম বৰুৱা, জংগম দেৱেন্দ্ৰনাথ আচাৰ্য, জীৱনৰ বাটত বীণা বৰুৱা, জীৱনৰ দিশ আৰু বাণী মহেশ্বৰ নেওগ, জীৱনী সংগ্ৰহ পদ্মনাথ গোহাঁই বৰুৱা, জীৱন বৃত্ত ভৱেন্দ্ৰনাথ শইকীয়া, কালপুৰুষ দেৱেন্দ্ৰনাথ আচাৰ্য, কদমকলি লক্ষ্মীনাথ বেজবৰুৱা, ককা দেউতাৰ সাৰ নৱকান্ত বৰুৱা, কানিয়াৰ কীৰ্তন হেমচন্দ্ৰ বৰুৱা, কপিলীপৰীয়া সাধু নৱকান্ত বৰুৱা, কপলিং চিগাৰেল লীলা গগৈ, কাৰেঙৰ লিগৰি জ্যোতিপ্ৰসাদ আগৰৱালা, কথা ভাগৱত চৌধুৰী, কীৰ্তন ঘোষা, শংকৰদেৱ লঘুগুৰু, মহেন্দ্ৰ বৰা, লিটিকাই, লক্ষ্মীনাথ বেজবৰুৱা, লোককল্পকৃষ্টি, নীলমণি ফুকন, মধুপুৰ বহুদূৰ, শিলভদ্ৰ, মহাৰথী, চন্দ্ৰপ্ৰসাদ শইকীয়া, মামৰেধৰ তৰুৱাল, মামণি ৰয়ছম গোস্বামী, মঞ্চ লেখা, অতুল চন্দ্ৰ হাজৰিকা, মণিৰাম দেৱান, বেণুধৰ শৰ্মা, মনুমতী, ৰজনীকান্ত বৰদলৈ, মানুহ বিচাৰ লক্ষীধৰ চৌধুৰী, তাৰপৰা মেকং নৈ দেখিলোঁ হেম বৰুৱা, মিলেনিয়ামৰ সপোন ৰূপা, পাতংগীয়া কলিতা, মেৰী জীয়ৰী, ৰজনীকান্ত বৰদলৈ, মহৎ ঐতিহ্য নলিনীধৰ ভট্টাচাৰ্য।
মোৰ জীৱন সোৰণ লক্ষ্মীনাথ বেজবৰুৱা মোৰ সত্য অন্বেষণৰ কাহিনী অমীয় কুমাৰ দাস মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নামঘৰীয়া অতুলানন্দ গোস্বামী নামঘোষা মাধৱদেৱ নন্দন দত্ত প্ৰাচ্যৰ পাশ্চাত্য তৈলক্যনাথ গোস্বামী নেপোলিয়ন বোনাপাৰ্ট সত্যেন্দ্ৰ বৰকটকী পবিত্ৰ অসম মহেশ্বৰ নেওগ পাতাল ভৈৰৱী লক্ষীনন্দন বৰুৱা ফেৰেংগাদাও মেদিনী চৌধুৰী ফেলানী অৰুপা টিংগা কলিতা পিতা পুত্ৰ হোমেন বৰগোহাঁই পশ্চিম কামৰূপত ধৰ্মৰ ধাৰা বাণীকান্ত কাকতি প্ৰতিমা চন্দ্ৰকুমাৰ কয়লা পৃথিৱীৰ অসু যোগেশ দাস পৃথিৱীৰ হাঁহি লুম্বেৰ দাই প্ৰফেচৰ বৰুৱাৰ চিঠি বিৰিঞ্চি কুমাৰ বৰুৱা ৰঘেদৈ লিগৰি ৰজনীকান্ত বৰদলৈ ৰাজপথে ৰিঙিয়াই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰমন্যাসবাদ মহেন্দ্ৰ বৰা ৰংমিলি হাঁহি ৰংবং টেৰাং ৰূপালিম জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপতীৰ্থ যাত্ৰী আব্দুল মালিক সাতসৰী অসম বুৰঞ্জী সূৰ্যকুমাৰ ভূঞা সাধুকথাৰ কুকি লক্ষ্মীনাথ বেজবৰুৱা সাগৰ দেখিছা দেৱকান্ত বৰুৱা সাহিত্য আৰু চেতনা হীৰেণ গোহাঁই সাহিত্য বিস্তাৰ সত্যনাথ বৰা শকুনিৰ প্ৰতিশোধ গণেশ গগৈ সঞ্জয়ন মহেশ্বৰ নেওগ সন্ধিয়াৰ সুৰ নলিনীবালা দেৱী তাৰপিছত এইপিনে আছে সাৰথী সত্যনাথ বৰা সেউজী পাতৰ কাহিনী ৰাচনা বৰুৱা শেৱালী ৰত্নকান্ত বৰাকতি শৃংখল ভৱেন্দ্ৰনাথ শইকীয়া চিৰাজ ফণী শৰ্মা শোণিতপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা সুগন্ধি পখিলা হীৰেণ ভট্টাচাৰ্য সূৰ্যকেনু নামি আহি এই নদীয়েদি নীলমণি ফুকন সুৰুজমুখীৰ স্বপ্ন আব্দুল মালিক স্বৰ্ণলতা তিলোত্তমা মিশ্ৰ তুমি অম্বিকাগিৰি ৰায়চৌধুৰী উপলা নদীৰ দৰে মহেন্দ্ৰ বৰা পাতাল ভৈৰৱী উত্তৰাখণ্ড ৰামায়ণ শংকৰদেৱ ইয়াৰো ইংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়া মই কৰি আছোঁ প্ৰফিট এণ্ড লছৰ মেথছ SPK ছাৰ পেইড ক্লাছৰ ত্ৰিদীপ ছাৰৰ মেথছ কৰি আছোঁ প্ৰফিট এণ্ড লছ অভিজিত ছাৰৰ পৰা কৰিছিলোঁ ইগৰ এডুকেশ্যনৰ পৰা কিন্তু মানে কি ভাবিলোঁ যে প্ৰেক্টিছ নিচিনাও হ'ব কেইটামান কুৱেশ্যন কৰিলে প্ৰফিট এণ্ড লছৰ তো ত্ৰিদীপ ছাৰৰ ভিডিঅ'ত যিহেতু বুজোৱাৰ পাছত 10-15টাকৈ কুৱেশ্যন দিয়ে সেইখিনিকে মই এতিয়া কৰি আছোঁ আৰু লগতে আজিৰ ভিডিঅ'টোত মোক বহুতে কৈ আছিলে মেথছৰ চিলেবাছখন দি দিবৰ কাৰণে মই যেনেদৰে মোৰ কাৰণে বনাইছোঁ মোৰ মতে মানে দেই চিলেবাছখনটো দিয়ে তাৰ পৰা কেনেকুৱা ধৰণৰ বা আগৰ কুৱেশ্যনবিলাক পেপাৰবিলাক চালেও আমি গম পাম তো সেইটোকে মানে সেইখিনিকে আগৰ পেপাৰবিলাক মই চাই বা মোৰ ফ্ৰেণ্ডবিলাকক সুধি বা ইউটিউব চেনেলতো চাৰ্চ কৰি মেলি চাই আৰু SPKটো কৈয়ে দিয়ে বাৰু SPKটো কৈ দিয়ে কিন্তু সেই মই মানে এতিয়া চিলেবাছখন ক'তো বিচাৰি পোৱা নাই তাৰপৰা এতিয়া মই ADRE DSS DME এনেকুৱা কিতাপ মানে পেপাৰবিলাক চালোঁ তাৰপিছত আৰু বেলেগ ইউটিউব চেনেলবিলাকতো চালোঁ চাই মেলি মই নিজৰ কাৰণে কালি যেনেদৰে GK কাৰণে বনাইছিলোঁ মানে মেথছৰ চিলেবাছখন আজি তেনেদৰে এই মেথছৰ কাৰণেও কালি GK কাৰণে বনাইছিলোঁ আজি মেথছৰ কাৰণে বনাই ল'ম বুলি ভাবিছোঁ কাৰণ মোৰ সেই ভিডিঅ'টো নাইকিয়া য'ত SPK মানে মেথছৰ চিলেবাছখন দিছিলে SPK ছাৰে দিছিলে ত্ৰিদীপ ছাৰে দিছিলে পাহৰিলোঁ মই মানে লিখি নতলোঁ যে মই ভিডিঅ'টো বিচাৰি পোৱা নাই দিগদাৰ হৈছে মানে তো সেইটো কাৰণে মই বনাম আৰু আপোনালোকেও যিহেতু বিচাৰি আছিলে চিলেবাছখন মই আপোনালোকক দি দিম মোৰ মতে বনোৱা চিলেবাছ দেই মই কাৰো মতে চাই বা কাৰোবাৰ হেৰি কৰি একেখিনি চেপ্টাৰেই আছে কিন্তু মানে মই মোৰ ধৰণে বনাই লৈছোঁ মই য'ৰ পৰা ভাল পাওঁ তেনেধৰণে আপোনালোকক মই দি দিম আপোনালোকে যদি বিচাৰে লিখি ল'ব যদি নিবিচাৰে স্কিপ কৰিব ঠিক আছে মেথছ কৰিলোঁ মই ইয়াৰ পৰা প্ৰফিট এণ্ড লছ এইখিনি এটা কুৱেশ্যন দুটা কুৱেশ্যন তিনিটা প্ৰথমটো মোৰ ভুলেই হৈছিলে পাছত আকৌ বহুত দেৰি যুঁজি কৰিলোঁ তাত দুটা তিনিটা ফাটি গ'ল তাৰপৰা এইপিনে 4 নম্বৰটো এইটো যে একদম বহুত যুঁজি মানে কিমানবোৰ কটাকটি দেখিছেনে তাৰপাছত হ'লগৈ 4 5 6টা তাৰপিছত এইপিনে 7টা তাৰপৰা 8টা 9টা 10টা 11টা এইপিনে মোৰ পেজ আজি বহি শেষ হ'ল এখন তো বহি আনিব লাগিব সেইটো কাৰণে থাকি গ'ল নহবা আৰু অলপ অংক কৰিলোঁ হ'লে তো প্ৰফিট এণ্ড লছৰ এইখিনি আজি কৰিলোঁ আৰু আপোনালোকক এতিয়া মই চিলেবাছখন দি দিওঁ এইখিনি মেথছৰ চিলেবাছ মই যেনেদৰে কৰি গৈছোঁ বা আৰু কৰিবলৈ বাকী আছে মই বনাই লৈছোঁ তো আপোনাৰ ইয়াত কিবা কিবি থাকিও যাব পাৰে যদি কিবা থাকি গৈছে আপোনালোকে কমেণ্টত জনাব নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালী ACF এণ্ড LCM লসাগু আৰু গসাগু প্ৰফিট এণ্ড লছ লাভ আৰু লোকচান এইকেইটাৰ পৰা বহুত বেছি কুৱেশ্যন অহা দেখা গৈছে পাৰ্চেণ্টেজৰ পৰাও আহে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ পৰাও আহে এজ প্ৰব্লেমৰ কুৱেশ্যন ADREত যোৱাবাৰো আহিছে মানে প্ৰত্যেকবিলাক কম্পিটিটিভ এক্সামত অহা দেখিছোঁ এভাৰেজ গড় চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ টাইম এণ্ড ৱৰ্ক সময় আৰু কাৰ্য টাইম স্পীড ডিষ্টেঞ্চ এণ্ড ট্ৰেইন সময় গতি দূৰত্ব ৰেলৰ ওপৰত কুৱেশ্যন জামিট্ৰিৰ ওপৰতো আহেই ডিছকাউণ্টৰ ওপৰত আহে ত্ৰিকোণমিতি এৰিয়া মেনচুৰেশ্যন চিম্প্লিফিকেশ্যন সৰলীকৰণ মই এইকেইটাৰে মই মানে পেপাৰবিলাকত চাইছোঁ মেলিছোঁ যিহেতু মই SPK PDFটো বিচাৰি পোৱা নাই সেইটো কাৰণে মই ইউটিউব চেনেল বা আগৰ কুৱেশ্যনবিলাক চাই মেলি পেনেহে মই এখন বনাই লৈছোঁ মোৰ কাৰণে এতিয়া কিবা ৰৈ যাবও পাৰে যদি আপোনালোকৰ দৃষ্টিত ৰৈ গৈছে তেন্তে প্লিজ কমেণ্টত জনাব মোৰো সুবিধা হ'ব আৰু আপোনালোকে যদি চিলেবাছটো লিখি লোৱা নাই তেন্তে লিখি ল'ব মোৰ দৰে একেবাৰে ভুল নকৰিব নিলিখাকৈ মই পাহৰি গৈছিলোঁ আৰু এতিয়া মোৰ বৰ দিগদাৰ হৈছে পঢ়িবৰ বাবে আৰু মোৰ ইয়াৰে নাম্বাৰ ছিষ্টেম ACF LCM প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ এইকেইটা মই কৰিলোঁ এইকেইটা হৈ গৈছে অলৰেডি আৰু এইপিনে বয়সৰ কি কয় এজ প্ৰব্লেমটো হ'ল মানে কি প্ৰেক্টিছ নকৰিলোঁ আকৌ পাহৰিম কিন্তু কৰিলোঁ আৰু তাৰপৰা এইবিলাক একো নাই কৰা মাত্ৰ এইকেইটাই কৰিছোঁ
হে গাইজ, এতিয়া বাজিলেগৈ 4:30 আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিম, কিয়নো আজি বহুতখিনি দীঘলৈ হৈছে ভিডিঅ'টো। মানে গ্ৰন্থ আৰু লেখকসকলৰ বিষয়ে দুয়োটাই বহুত দীঘলৈ গ'ল ভিডিঅ'টো। বেছি দীঘল হ'লে আপোনালোকেও চাই ভাল নাপাব, সেইটো কাৰণে ব্লগটো এইখিনিতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ব্লগটো ভাল পালে, অলপ হ'লেও উপকৃত হৈছে বুলি মই ভাবোঁ। যিসকল চেনেলটোত মোৰ নতুন, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায়। আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু মেথছৰ চিলেবাছখন যে দিছোঁ, সেইখন মই মোৰ মতেহে বনাইছোঁ দেই, তাতে কিবা কিবি ৰৈ যাবও পাৰে। মই যিখিনি মানে জানো ধৰক আহিব বুলি মোৰ লাগিছে, মই সেনেকুৱা সেইখিনিহে লিখি লৈছোঁ। তাতে ৰৈ গ'লে আপোনালোকে কমেণ্টত জনাব। আৰু যিখিনি মই লেখক আৰু গ্ৰন্থৰখিনিৰ ওপৰত দিলোঁ যে আপোনালোকৰ ওচৰত যদি নাইকিয়া বা লিখিব বিচাৰে তেন্তে লিখি ল'ব বহীত। তেন্তে আজিলৈ ৰাখিছোঁ, বাই বাই।